ঢেকিয়াজুলিৰ গধাজুলিত নিশা সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। যদিও কথমপি প্ৰাণ ৰক্ষা পৰিল, দুৰ্ঘটনাত পতিত হোৱা তেল টেংকাৰৰ চালক আৰু হেণ্ডিমেন। উল্লেখযোগ্য যে ঢেকিয়াজুলিৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AA07BC 8223 নম্বৰৰ তেল টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই নিশা গধাজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গধাজুলি দলঙৰ তলত বাগৰি পৰে। ফলত তেলৰ টেংকাৰখনৰ বিস্তৰ ক্ষতিসাধন হয় যদিও সৌভাগ্যক্ৰমে তেল টেংকাৰৰ চালক আৰু হেণ্ডিমেনৰ প্ৰাণ ৰক্ষা পৰে। ইফালে পথৰ অৱস্থা শোচনীয় হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। কালি মাজনিশা ৰাতি যেতিয়া তেল টেংকাৰখন আনলোড কৰি যেতিয়া আহি আছিলে, তেতিয়া দুৰ্ভাগ্যক্ৰমে যে ইয়াত এক্সিডেণ্ট হ'ল, কোনো মানুহ নাছিলে। মানুহ নথকাৰ কাৰণে আমাৰ কাৰণে ভাল যে ৰাতি নিশা হ'ল, দিনত নহ'ল। দিনত হ'লেতো আমাৰ বহুত কিবা ক্ষয় ক্ষতি হ'লে হয়, কিয় ওচৰতে কলেজ এখন আছে, কলেজ ষ্টুডেণ্টবিলাক অহা যোৱা কৰি আছে, মছজিদ আছে, মছজিদৰ সন্মুখত মছজিদৰ মানুহবিলাক অহা যোৱা কৰি আছে, দোকানদাৰ আছে, দোকানত মানুহবিলাক অহা যোৱা কৰি আছে। সেইটোৱে আমাৰ কাৰণে এটা ক'ব গ'লে আমাৰ নিশা হোৱাৰ কাৰণে আমাৰ কাৰণে ৰাইজৰ কাৰণে এটা ভাল যে নিশা হ'ল, দিনত নহ'ল। গতিকে এনেকুৱা এক্সিডেণ্ট মাজে মাজে প্ৰায় হৈয়ে থাকে। কেইদিনমান আগতো হৈছিলে, এই আজি আকৌ চেম জেগাতে আকৌ হ'ল। গতিকে মই চৰকাৰক দাবী জনাওঁ যে ৰাস্তাখন অতি সোনকালে বহল কৰি দিয়ক।